নমস্কাৰ স্বাগতম আপোনালোকে চাইছে সিটি 18 ষ্টুডিঅত মই ৰশ্মিতা সৰকাৰ কঠোৰ হোৱাৰ পিছতে ৰাজ্যৰ কমানা গু মাফিয়াৰ সন্ত্ৰাস আমিনগাঁও আৰক্ষী চকীৰ কাষতে চলিছে গু ধনৰ অবৈধ বেহা বৈধ নথি পত্ৰ অবিহনে দৈনিক চালান দিয়া হৈছে শ শ গু ধন গু সুৰক্ষা বিধেয়কক ভেঙুচালি খুদ মহানগৰীতে গু মাফিয়াৰ টপটপনি আমিনগাঁও আৰক্ষী চকীৰ কাষতে গু ধনৰ অবৈধ বেহা বৈধ নথিপত্ৰ অবিহনে আমিনগাঁৱৰ পৰা এনেদৰে দৈনিক সৰবৰাহ হৈছে শ শ গু ধন ৰেল বিভাগৰ ভূমিত ঘৰ সাজি অসাধু চক্ৰই গু ধনৰ অবৈধ সৰবৰাহ কৰাৰ অভিযোগ স্থানীয় লোকৰ আমাৰ আমিনগাঁও তেওঁৰ গৃহভূমি আমাৰ মুখ্যমন্ত্ৰী তেওঁ ইয়াৰ পৰা ভোট দিয়ে আৰু তেওঁ গৰুৰ বেপাৰে বৰ কঠোৰ সেই ক্ষেত্ৰত আমিনগাঁৱত এতিয়াও গৰুৰ বেপাৰ চলি আছে এইটো মই কোৱা কথা নহয় সৰ্বজন বিদিত এতিয়াও ইয়াত গৰুৰ বেপাৰ চলি আছে আৰু পৰিতাপৰ কথা আমাৰ এই শিৱৰ নামত এৰি দিয়া গৰু কমেও 12টা ডাঙৰ এনেকুৱা ইমান ডাঙৰ বহুতকৈ ওখ ডাঙৰ 7টা আছিল সেই 7টা নাইকিয়া সৰু আছিল নাইকিয়া হ'ল পঠা ছাগলী 4টা আছিল নাইকিয়া হ'ল 2 বছৰ নাইকিয়া হ'ল মই 2018 চনত মই ফেচবুকত দিছোঁ 2019 দিছোঁ মই জনাইছোঁ এই হৈ আছে গতিকে এইটো বৰ দুখ লগা কথা অঞ্চলটোৰ জেনিয়ে তেনিয়ে থেপাথেপি ঘৰ আৰু দোকানৰ সন্মুখত ৰখাই থোৱা বহু বাহনত কেৱল গৰু আৰু গৰু কোনোবাখনত 2টা কোনোবাখনত 3-4টা গৰু সৰবৰাহৰ বাবে সাজু কৰিছে গু মাফিয়াই আমিনগাঁও আৰক্ষী চকীৰ কাষৰ পৰা গু ধনৰ এই অবৈধ সৰবৰাহ কৰাৰ অভিযোগ উঠিছে জনৈক নন্দু আৰু ৰাজা নামৰ দুজন লোকৰ বিৰুদ্ধে नंदू गाँव तो जानता है अरे जोड़ा बाट ले जाएगा गाड़ी मालिक नंदू গু ধনৰ অবৈধ সৰবৰাহৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকলৈও শোচালয় দুষ্ট চক্ৰই কিন্তু তাৰ পিছতো নিৰ্বিকাৰ আমিনগাঁও আৰক্ষী বছৰ বছৰ ধৰি চলি অহা এই কাণ্ডত অতিষ্ঠ হৈ পৰিছে আমিনগাঁৱৰ স্থানীয় বাসিন্দা আমিনগাঁৱৰ পৰা চলি থকা গু ধনৰ অবৈধ সৰবৰাহ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ ভুক্তভোগীৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ ঘৰত এই ঘটনাবোৰ ঘটি আছে আপুনি কঠোৰ হওক যেনেকৈ এইটো বন্ধ কৰক আমাৰ এই ধৰ্মক ৰক্ষা কৰক গাই মাতা গৌ মাতাক ৰক্ষণাবেক্ষণ দিয়ক উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ফলে গুসাইগাঁৱত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ গুলীবিধা অভিযুক্ত মোহন লাল মণিপুৰৰ পৰা হেৰইন আৰু কানি সৰবৰাহৰ অভিযোগত শুকুৰবাৰে গুসাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মোহন লালক সম্প্ৰতি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৰাজস্থানৰ লোকজন এইবাৰ এনকাউণ্টাৰৰ বলি মোহন লাল শুকুৰবাৰে বিয়লি গ্ৰেপ্তাৰ হৈছিল মোহন লাল শনিবাৰে পুৱতি নিশা মোহন লালক এনকাউণ্টাৰ সম্প্ৰতি কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত চিকিৎসাধীন ৰাজস্থানৰ মোহন লাল মণিপুৰৰ পৰা হেৰইন আৰু কানি সৰবৰাহৰ অভিযোগত শুকুৰবাৰে গোসাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মোহন লালক জব্দ কৰিছিল 3.1 কিলোগ্ৰাম হেৰইনৰ লগতে 85 কেজি কানি কোটি কোটি টকা মূল্যৰ নিষিদ্ধ সামগ্ৰীৰ লগতে আৰক্ষীয়ে জব্দ কৰিলে RJ14GT 9213 নম্বৰৰ বাহনখন আৰক্ষীৰ জেৰাত মোহনলালে নাম ললে ইম্ফলৰ জয়ৰামৰ লগতে গোসাইগাঁৱৰ আন এক সতীৰ্থৰ সেই সতীৰ্থক বিচাৰি শনিবাৰে পুৱতি নিশা অভিযান চলোৱাৰ মাজতে পুনৰাবৃত্তি হ'ল এনকাউণ্টাৰৰ আৰক্ষীৰ অভিযোগ SI ব্ৰিজেশ কুমাৰৰ পিষ্টল কাঢ়ি আৰক্ষীকে লক্ষ্য কৰি দুজাই গুলী চলাইছিল ৰাজস্থানৰ মোহনলালে হাতত পিষ্টল লৈ থকা মোহনলালক দুজাই গুলীৰে কাবু কৰা বুলি ভাষ্য গোসাইগাঁও আৰক্ষীৰ শনিবাৰে পুৱতি নিশা গোসাইগাঁৱৰ দলগাঁৱত মোহনলালৰ এনকাউণ্টাৰৰ সময়তে ৰহস্যজনকভাৱে ভস্মীভূত হ'ল শিমলুটাপু আৰক্ষীৰ জিম্মাত থকা এই বাহনখনৰ পৰাই আৰক্ষীয়ে জব্দ কৰিছিল কোটি কোটি টকাৰ নিষিদ্ধ সামগ্ৰী এতিয়া প্ৰশ্ন উঠিছে কেনেকৈ জ্বলি চাই হ'ল হেৰইন আৰু কানিৰ সৈতে আৰক্ষীয়ে জব্দ কৰা এই বাহনখন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিগবৈত বোমা আতংক এটা পলিথিনৰ বেগত উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰী ডিগবৈ পেঙেৰীৰ পথৰ ভীম পথাৰ ঘাই পথৰ দাঁতিত এই ঘটনা বোমা আতংকৰ বাবে অঞ্চলটো দীৰ্ঘ সময় স্তব্ধ হৈ পৰে স্বাভাৱিক জনজীৱন
আৰক্ষী সেনাবাহিনীয়ে ঘেৰি ধৰিছে এটা অঞ্চলটোত উপস্থিত থকা স্থানীয় লোকৰ মাজতো ব্যাপক আতংক পথৰ দাঁতিত এটা পলিথিনৰ বেগত ভৰাই থোৱা এটা টোপোলাক লৈ কৌতূহল সকলোৰে কি আছে টোপোলাটোত সকলোৰে মনত ভয় আৰু শংকা ইয়াত আমি সন্দেহ কৰা বস্তুটো কি হয় তাৰ ওপৰত আমি নিৰ্দিষ্ট হৈ লোৱাৰ পিছতে বাকীখিনি কথা ক'ব পাৰিম তথাপিও আমি সকলো দিশ চালিজাৰি চাই আমাৰ সুৰক্ষাজনিত যিখিনি ব্যৱস্থা ল'ব লাগে লৈ থকা হৈছে আৰু এইটো যে বম সেইটো আমি এতিয়াও ধাৰণা কৰিব পৰা হোৱা নাই এফালে আলফাছা দিনত নতুনৰ যুগ আনফালে ডিগবৈত বোমা উদ্ধাৰক লৈ চাঞ্চল্য ডিগবৈৰ পেঙেৰিৰ ভীমপথাৰ ঘাইপথৰ দাঁতিত উদ্ধাৰ হ'ল এটা শক্তিশালী TNT বোমা প্ৰায় 7 কিলোগ্ৰাম ওজনৰ TNT বোমাটো উদ্ধাৰ কৰিলে আৰক্ষী আৰু বৃহৎ সেনাবাহিনীৰ দলে ভাত বনোৱা ডেক্সি টাইপ আকৃতিৰ আৰু তাত পুৰা পেকিং কৰা আছে চিলু টেপেৰে আৰু তাত তাৰো লগোৱা আছে আৰু তেতিয়া আমি সন্দেহ কৰিলোঁ আৰু তেতিয়া সন্দেহ কৰাৰ লগে লগে আমি খবৰ দিয়া হ'ল ডিগবৈ আৰক্ষী থানালৈ পেংৰি বৰধুমচা আৰু পৰা অহা যিমান যাত্ৰী যিমান যান বাহনবিলাকক ৰখাই দিয়া হৈছে কাকো যাবলৈ দিয়া নাই আৰু তেতিয়াৰ পৰা গোটেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে বিশেষজ্ঞৰ দলে বোমা বুলি নিশ্চিত কৰাৰ পিছতেই ব্যাপক আতংক বিৰাজ কৰিলে সমগ্ৰ অঞ্চলটোত প্ৰশাসনে দীৰ্ঘ সময়ৰ বাবে যাতায়াত বন্ধ কৰি দিলে পথছোৱাত এই বোমাটো কোনে সংস্থাপন কৰিছিল তাৰ এই পৰ্যন্ত সম্ভেদ ওলোৱা নাই আৰক্ষীয়ে বোমাটো নিষ্ক্ৰিয় কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিধায়ক হোৱাতকৈ শিল্পী হোৱাই ভাল শিল্পীসকলক ৰাইজে নমতাকৈ চাবলৈ আহে কিন্তু বিধায়কে ভাল কাম কৰিলেও ভাল নাপায় ৰাইজে কোন বিধায়কে বিহু মঞ্চত কৰিলে এনেদৰে আক্ষেপ চাওক এই ৰিপৰ্ট আজি মণিপুৰ ডাঙৰ ভূমিকম্পৰ সৃষ্টি কৰিব প্ৰিয়ংকা ভৰালীয়ে মঞ্চত প্ৰিয়ংকা ভৰালীৰ গান দৰ্শকৰ লগতে আপ্লুত বিধায়ক ৰমাকান্ত দেউৰী ভঙা টেক্সিত উঠাই শ্বিলঙলৈ নিবলৈ মিকিৰভেটাৰ মঞ্চৰ পৰা প্ৰিয়ংকাক আহ্বান জনালে বিধায়ক ৰমাকান্তই প্ৰিয়ংকা ভৰালী গাড়ীত উঠাবলৈ ৰেডি আছ নে নাই সকলোকে প্ৰিয়ংকা ভৰালীয়ে ভঙা টেক্সিত উঠাই শ্বিলঙলৈ লৈ যাব ইয়াৰ আগতে মৰিগাঁও মানিপুৰতো বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰিয়ংকাৰ গীতত মুগ্ধ হৈ জনাইছিল একে আহ্বান সকলোকে প্ৰিয়ংকা ভৰালীয়ে ভঙা টেক্সিত উঠাই শ্বিলঙলৈ লৈ যাব প্ৰিয়ংকাৰ গান শুনি ইমানেই প্ৰভাৱিত হ'ল ৰমাকান্ত দেউৰী বিধায়ক দেউৰীয়ে দৰ্শকৰ সন্মুখত নিজেও জুৰিলে গান প্ৰিয়ংকা ভৰালীকে মুদা দেৱা অতি কৈছে নে শুকুৰবাৰে মৰিগাঁও মিকিৰভেটা সাংস্কৃতিক সন্ধিয়াত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত জুৰি প্ৰিয়ংকা ভৰালীয়ে মুগ্ধ কৰি তোলে প্ৰতিগৰাকী দৰ্শকক এই অনুষ্ঠান উদ্বোধন কৰিবলৈ গৈছিল বিধায়ক ৰমাকান্ত দেউৰী মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আহিছে কোভিডৰ চতুৰ্থ ঢৌ দেশে দেশে বাঢ়িছে সংক্ৰমণ মৃত্যু হৈছে অজস্ৰজনৰ পিছপৰি ৰোৱা নাই ভাৰতো দেশত নিতৌ বৃদ্ধি পাইছে সংক্ৰমণ আৰু বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছে মৃত্যুৰ সংখ্যা চাহক এই সন্দৰ্ভত আমাৰ এক ৰিপৰ্ট বিশ্বত অব্যাহত করোনা ত্ৰাস নিতৌ দেশে দেশে বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ হাৰ দক্ষিণ কোৰিয়াত এদিনত ৪৩,২৬২ জন আক্ৰান্ত হৈছে কোভিডত দেশখনত এটা দিনতে মৃত্যু হৈছে ৭০ জন কোভিড আক্ৰান্তৰ একেদৰে জাপানত ৪২,৩১৩ জন লোক আক্ৰান্ত হৈছে কোভিডত ২৪ ঘণ্টাত জাপানত মৃত্যু হৈছে ৩৯ জন কোভিড আক্ৰান্তৰ অষ্ট্ৰেলিয়াত এদিনত ৪৭,৪৩০ জন আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাইছে ৫০ জন আক্ৰান্তই থাইলেণ্ডতো বিগত ২৪ ঘণ্টাত ১৪,০৫৩ জন আক্ৰান্ত হৈছে দেশখনত এদিনত মৃত্যু হৈছে ১২৯ জনৰ
নিউজিলেণ্ডত 8,316 জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে 13 জনে হেৰুৱাইছে প্ৰাণ। চীনত ভয়াৱহ হাৰত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। 24 ঘণ্টাত দেশখনত নতুনকৈ 17,382 জন কোভিডত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 59 জন কোভিড আক্ৰান্তৰ। পৰিস্থিতি অধিক অৱনতি ঘটাৰ বাবে সম্প্ৰতি চীনৰ 27খন চহৰত দিয়া হৈছে লকডাউন। চীনৰ বেইজিং আৰু চাংহাইত থকা আৱাসীসকলক সপ্তাহত 3বাৰকৈ কৰা হৈছে কোভিড টেষ্ট। সংক্ৰমণ বৃদ্ধিৰ বাবে বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান। নিষিদ্ধ কৰা হৈছে বিবাহ অনুষ্ঠান আৰু অন্ত্যেষ্টিক্ৰিয়া। ইফালে ভাৰততো বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। বিগত 24 ঘণ্টাত দেশত 3,688 গৰাকী লোক আক্ৰান্ত হৈছে কোভিডত। দেশত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা 18,684 জন। ইফালে ৰাজধানী দিল্লীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিডৰ সংক্ৰমণে। বিগত 24 ঘণ্টাত দিল্লীত 1,607 গৰাকী আক্ৰান্ত হৈছে কোভিডত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ফলে নলবাৰী বৰ্ণিবাৰীৰ চুৰিকা ঘাটৰ চাঞ্চল্যকৰ ঘটনা। বৰ্ণিবাৰীৰ নৱটিপাৰাত বিজেপিৰ নেত্ৰী ৰীনা তালুকদাৰ দুৰ্বৃত্তৰ আক্ৰমণ। নিশা ঘৰত কোনো নথকাৰ সুযোগত দুজনীয়া দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ ওপৰত জুপুৰি আক্ৰমণ কৰে মহিলাগৰাকীক। বিজেপি নেত্ৰী ৰীনা তালুকদাৰক সংকটজনক অৱস্থাত নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে চিকিৎসকে। মুখ আৰু মূৰত গুৰুতৰভাৱে আঘাত পাইছে মহিলাগৰাকীয়ে। ৰীনা তালুকদাৰ নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য। ঘটনা সন্দৰ্ভত এজনক আটক কৰিছে মুকালমুৱা আৰক্ষীয়ে। অৰূপ তালুকদাৰ নামৰ যুৱকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৰূপ তালুকদাৰ 2 নম্বৰ নৱটিপাৰা। ৰীনা তালুকদাৰ মিছেছ। আঘাতত মাথাত আঘাত হৈছে, গলত আঘাত হৈছে, দুটা দাঁত ভাঙি গৈছে। এইটো নাজানো। মূল্যবৃদ্ধিৰ জুয়ে দুহিছে ঈদৰ বজাৰ। বজাৰত নাই গ্ৰাহকৰ হেতা ওপৰা। অত্যাধিক হাৰত বাঢ়িছে সামগ্ৰীৰ মূল্য। সব বস্তুৰে মানে প্ৰায়ভাগ বস্তুৰে দাম দেখা গৈছে যে বাঢ়িছে। মূল্যবৃদ্ধি একদম সাংঘাতিক ধৰণে জুৰুলা কৰিছে। গ্ৰাহকৰ সংখ্যা কমিছে। ভাত কেলা কিমান? 100-120 কুইণ্টেলি মানে পোৱা 40 টকা। জুই চাই বজাৰ দাম হৈছে, বস্তু কিনিবই নোৱাৰি। জুই লাগিছে বজাৰত। আৰু বজাৰৰ এই জুইত দগ্ধ হৈছে সৰ্বসাধাৰণ জনতা। খাদ্য সামগ্ৰীৰ যিটো দাম বাঢ়িছে, এই দামটো কোনো কমি অহা নাই। ৰেগুলাৰ যিটো বজাৰ কৰি আছোঁ, মানে পাৰ ডে এটা নহয় এটা দাম আহি আছে, বাঢ়ি আছে। দিনটো চলিব লাগিলে কিমানমান টকা লাগে? দিন ভৰ চালনে 500 টকা। 500 টকা লাগে। চব বস্তুৱে বাঢ়িছে। সৰ্বসাধাৰণ যিখিনি মানুহ, সেইখিনি মানুহৰ পৰিয়াল এতিয়া নচলা হৈছে। বজাৰত অত্যাৱশ্যকীয় সা সামগ্ৰীৰ আকাশলংঘী অভাৱনীয় মূল্যবৃদ্ধি। ঈদৰ বজাৰতো পৰিছে মূল্যবৃদ্ধিৰ প্ৰভাৱ। মূল্যবৃদ্ধিৰ প্ৰভাৱত ঈদৰ বজাৰত দেখিব পোৱা গৈছে গ্ৰাহকৰ তেনেই সেমেকা পৰিৱেশ। কিয়নো পূৰ্বৰ তুলনাত গ্ৰাহকৰ মনত উৎসাহ নাই। অত্যাধিক মূল্যবৃদ্ধিৰ বজাই কঙা কৰিছে এতিয়া সৰ্বসাধাৰণ জনতাক। বজাৰত সেৰেঙা গ্ৰাহকৰ উপস্থিতি। অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰভাৱত জুৰুলা হৈছে সৰ্বসাধাৰণ জনতা। উৎসৱ পাৰ্বণত নাই ধামখুমীয়া। বিপৰীতে পৰম্পৰা ৰক্ষাৰ বাবে মাথো আনুষ্ঠানিকতাহে। বজাৰলৈ আহি মূৰে কপালে হাত দিছে জনতাই। কেৱল মহানগৰীৰ বজাৰেই নহয়, ৰাজ্যৰ সকলো বজাৰতে ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। দিনক দিনে বৃদ্ধি পোৱা বজাৰত এই অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ শ্ৰেণীৰ জীৱন নিৰ্বাহ এতিয়া দুৰ্বিষহ কৰি তুলিছে। তাৰ পিছতো যেন ভ্ৰূক্ষেপ নাই ৰাজ্য চৰকাৰ তথা যোগান বিভাগৰ। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সহযোগত গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু পুত্ৰক জামিন দিয়াৰ বাবে মাতৃক গা মালিচ কৰিবলৈ বাধ্য কৰিলে আৰক্ষী বিষয়াই। উদংগাৰে আৰক্ষী বিষয়াক মালিচ দি থকাৰ এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে এতিয়া নিলম্বন কৰা হ'ল বিষয়াগৰাকীক। চাহক আমাৰ এক ৰিপৰ্ট। গা মালিচৰ বিনিময়ত জামিন।
আৰক্ষীৰ কাণ্ডত হতবাক মাতৃ মালিচ দিবলৈ বাধ্য কৰিলে মাতৃ অভিযুক্ত আৰক্ষীক নিলম্বন পুত্ৰক জামিন দিয়াৰ বাবে মাতৃক গা মালিচ কৰিবলৈ বাধ্য কৰিলে আৰক্ষী বিষয়াই বিহাৰৰ সহস্ৰাৰ নাওহাটা আৰক্ষী চকীৰ দৰহাত সংঘটিত হৈছে এই ঘটনা এগৰাকী আৰক্ষী বিষয়াই যুৱকক জামিন দিবৰ বাবে তেওঁৰ মাতৃৰ হতুৱাই গা মালিচ কৰাৰ বাতৰি পোহৰলৈ আহিছে শশীভূষণ সিনহা নামৰ বিষয়াগৰাকীয়ে উদংগাৰে চকী এখনত বহি থকা অৱস্থাত মহিলাগৰাকীয়ে মালিচ কৰি থকাৰ এটা ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত মালিচ কৰি থকাৰ সময়তেই বিষয়াজনে এজন অধিবক্তালৈ ফোন কৰি ল'ৰাজনৰ জামিন প্ৰসংগ আলোচনা কৰে এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই সিনহাক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে गरीब है बेचारी महिला कितना पैसा भेज दे और नकल उकल सब लिफाफा में हम भी भेज देंगे और 2 ठो औरत जाएगी आधार कार्ड लेके बेलर में जाएगी ना हाँ तो आप यहाँ कब भेज दें इसको अच्छा तो सोमवार को आपको पूरा पता मोबाइल नंबर दे के सब भेज देते हैं पप्पू बाबू से अपना मिल लेंगे जब करा दीजिए देखिए हाँ काहे कि इसमें 10,000 मेरा ही खर्चा ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে সহস্ৰাৰ আৰক্ষী অধীক্ষক লিপি সিঙে নেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট মুকলি আকাশৰ তললৈ আহিয়ে গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানীৰ বিস্ফোৰণ বহিৰাজ্য বিধায়কক টাৰ্গেট কৰা বন্ধ কৰক অসমৰ সমস্যা সমাধানত গুৰুত্ব দিয়ক অসমত বিজুলী সেৱা নিয়মীয়া কৰক কৃষকসকলৰ বিকাশ প্ৰগতিৰ কথা চিন্তা কৰক নিবনুৱা সমস্যাৰ সমাধানত গুৰুত্ব দিয়ক सबसे पहले तो आसाम की जनता ने मेरे लिए बहुत प्रार्थना किया बहुत दुआ किया और सारे जो गमछे उसका जो अलग अलग रंग है आसामीज कल्चर बोडो कल्चर राजवंशी सारा कल्चर के लोग मेरे से इतना प्यार किया मेरे लिए दुआ किया प्रार्थना किया उसके लिए मैं शुक्रगुजार हूँ पूरे आसाम की जनता को मैं धन्यवाद कहना चाहता हूँ पूरा बैटरी ऑफ लॉयर्स जो मेरे साथ पूरा खड़ा रहा कांग्रेस पार्टी का चाहे वो कोकराझार हो बारपेटा हो गुवाहाटी से आए अंशुमन जी और पूरी कांग्रेस पार्टी का सारा लॉयर सारा पत्रकार मुझे सपोर्ट किया यहाँ का लोकल जर्नलिस्ट नेशनल मीडिया का जर्नलिस्ट उन सबको मैं अपना ग्रेटिट्यूड एक्सप्रेस करता हूँ और कांग्रेस पार्टी हमारे पीसीसी के प्रेसिडेंट लीडर ऑफ अपोजिशन सारे वर्किंग प्रेसिडेंट पूरी कांग्रेस पार्टी की यूथ विंग महिला कांग्रेस एवरीबडी सपोर्टेड लाइक एनीथिंग सो आई डीपली एक्सप्रेस माई ग्रेटिट्यूड टुवर्ड्स देम और आपकी सरकार को आसाम की सरकार को केवल यही कहना चाहता हूँ कि यहाँ रेगुलर बिजली नहीं आ रही है उसके ऊपर कुछ करिए गुजरात के एमएलए को टारगेट करने के बजाय यहाँ के बेरोजगार युवाओं के पास रोजगार नहीं है उनको नौकरी मिले स्मॉल और मीडियम स्केल इंडस्ट्रीज रिवाइव हो व्यापारी वर्ग के जीवन में कुछ तरक्की हो यहाँ के किसान और मजदूर के जीवन में समृद्धि हो उसके ऊपर फोकस करिए किसी स्टेट के दूसरे एमएलए को टारगेट करने के बजाय यही मैं उनको कहना चाहूँगा आसाम के न्याय तंत्र को मैं शुक्रिया अदा करता हूँ कल बहुत ही अच्छा मुझे बेल ऑर्डर मिला है ये बेल ऑर्डर अपने आप पे एक ज्यूरिस्प्रूडेंस है तो मैं उम्मीद करता हूँ कि जिस प्रकार से मेरे कॉन्स्टिट्यूशनली गारंटेड फंडामेंटल राइट्स का वायलेशन हुआ अब दोबारा किसी भी एमएलए गुजरात या आसाम के किसी भी नागरिक के ह्यूमन राइट्स का वायलेशन ना हो হয় আপোনালোকে জানে আমি বৰপেটাত তেখেতক এইটো এটা কেছত তেখেতক কোকৰাঝাৰৰ পৰা এৰেষ্ট কৰি লৈ অহা হৈছিলে আমাৰ শুনানি গ্ৰহণ কৰি সিজিএমে আমাৰ বেল এপ্লিকেশ্যন ৰিজেক্ট কৰিছিলে আৰু 5 দিনৰ বাবে তেওঁক পুলিচ কাষ্টাডিলৈ পঠিয়াই দিছিলে আমি সত্ৰ ন্যায়াধীশ বৰপেটা তেওঁৰ আগত এই অৰ্ডাৰটো চ্যালেঞ্জ কৰিলো আৰু তাৰ ভিত্তিত আমাক যোৱা পৰহি তেখেতে শুনানি গ্ৰহণ কৰিলে আৰু দুই পক্ষৰ শুনানি গ্ৰহণ কৰাৰ পাছত সত্ৰ ন্যায়াধীশে 1000 টকাৰ পাৰ্সোনেল বণ্ডত তেখেতক জামিন দিয়ে জামিনৰ যেটো অৰ্ডাৰ তেখেতে দিলে সত্ৰ ন্যায়াধীশ গৰাকীয়ে তাতে কিছুমান অবজাৰভেশন দিলে which are very stunning বুলি কম আৰু very historic in today's context because পুলিচৰ যিবিলাক এট্ৰচিটিজ হৈ আছে বা পুলিচে যি ধৰণে মিছা কেছ সাধাৰণ ৰাইজৰ ওপৰত কেতিয়াবা জাপি দিয়ে সেই কথাটো এই জাজমেন্টৰ দ্বাৰা প্ৰতীয়মান হৈ গৈছে ঠিক তেনেদৰে এই জাজমেন্টত কিছুমান নিৰ্দেশনাও দিছে যে পুলিচে এতিয়া যেতিয়া এজন আসামিক অভিযুক্ত বিশেষকৈ
বিভিন্ন কাৰণত তেওঁলোকে কাষ্টডিত লয়, বিভিন্ন ঠাইলৈ লৈ যায় ইনভেষ্টিগেশ্যনৰ আওতাত, আৰু সেই সময়ত বিভিন্ন সময়ত দেখা যায় যে তেওঁলোকে কিছুমান ল ভায়োলেট কৰে আৰু আসামী পলাই যোৱা বুলি কিছুমান মিছা কেছ দিয়া বুলি সন্দেহৰ আৱৰ্তত থাকে। সেইবিলাক চাই চিটি বৰপেটা সত্ৰ ন্যায়াধীশে কৈছে যে এতিয়াৰ পৰা পুলিচে ইলেক্ট্ৰনিক ডিভাইচ তেওঁলোকে মজুত ৰখা উচিত, তেওঁলোকে ইউজ কৰা উচিত, আৰু গোটেই এইবিলাক প্ৰক্ৰিয়া অৰ্থাৎ প্ৰচিডিঅ'ৰ যিবিলাক তেওঁলোকে কৰে আসামীক লৈ পেলাই সেইবিলাকৰ ৰেকৰ্ডিং কৰি ৰখা উচিত। তেতিয়াহে ভৱিষ্যতে এই ধৰণৰ পুলিচে ফল্ছ কেছ দিয়াৰ পৰা সাধাৰণ মানুহ বাচি থাকিব পাৰিব। খবৰ আমি দিছাম চিটিৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।